ঢিঙৰ কটগুৰি পশু চিকিৎসালয়ৰ ভূমি বেদখল কাণসাৰ নাই স্বাস্থ্য বিভাগৰ কটগুৰি পশু চিকিৎসা কেন্দ্ৰৰ নামত আবণ্টিত ভূমিত কোনোবাই বান্ধি ৰাখিছে অবৈধ গৃহ আন কোনোবাই আকৌ কৰিছে খেতি যাৰ বাবে বৰ্তমান বেদখলৰ কবলত হৈ পৰিছে পশু চিকিৎসালয় কেন্দ্ৰৰ ভূমি বছৰ বছৰ ধৰি চিকিৎসালয়খনৰ প্ৰায় 10 বিঘা ভূমি বেদখল হোৱা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱা হৈছে যদিও আজিও বেদখল মুক্ত কৰাত ব্যৰ্থ স্থানীয় প্ৰশাসন উল্লেখ্য যে নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ পশু চিকিৎসালয়খনৰ ভূমি বেদখল মুক্ত কৰি গুধুনৰ শ্ৰীবৃদ্ধিৰ লক্ষ্যৰে উন্নত প্ৰযুক্তিৰ ঘাঁহ খেতি কৰিলে লাভৱান হয় বৃহত্তৰ অঞ্চলৰ কৃষিজীৱী ৰাইজ প্ৰশ্ন হয় ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে যদিও বেদখল মুক্ত কৰিবলৈ কিয় ব্যৰ্থ এইখন পশু চিকিৎসালয়ৰ ভূমি এই বিষয়ে স্থানীয় চক্ৰ বিষয়া ভিলিবিয়া চৌধুৰী নিমাত থকা কাৰ্যৰ ৰহস্যৰ সৃষ্টি হৈছে হস্পিটেল মানে খেতিৰ কাৰণে এখিনি ধৰক বেদখল বুলি আমি ক'ব নোৱাৰো টেম্পৰাৰী কৰি আছে যিহেতু তেখেত দুখীয়া মানুহ এনেকুৱা এটা প্ৰয়োজন থাকে যে দুখীয়া মানুহক ধৰক যাৰ মাটি বাৰী নাই কৰি পেলাই আৰু সি চলক বা অলপ হস্পিটেলটো চোৱা চিন্তা কৰক কিন্তু একচুৱেল বেদখল হৈ আছে আমাৰ পিছ চাইডে যিখিনি ঘৰ আছে এই গোটেইখিনি আপোনাৰ মানে আমাৰে মাটি হয় ইয়াতে 6 বিঘা মাটি 6 বিঘা মাটি এই বাকী আপোনালোক আমাৰ পিছফালে যিখিনি দেখিব মানে ইয়াতে পঞ্চায়ত অফিচটো আছে আৰু আমাৰ ভেটেনাৰী অফিচটো আছে তে আমাৰ বাউণ্ডাৰী হৈ গ'ল এনেকে এই গোটেইখিনি আমাৰ এনক্ৰোচ আছে এইখিনি গোটেইখিনি ঘৰচ বনাই থৈ দিছে ঘৰচ বনোৱা আছে আজি 1.5 বছৰ হৈছে আৰু এই সকলে আগৰ পৰাই কৰি আছে এইটো আপোনাৰ ধৰক 20 বছৰ আগৰ পৰাই কৰি আছে বুলি মোক কৈছে আৰু তাত মই আৰু যিহেতু এতিয়া আৰু অকলকে থাকো মইতো আৰু খেলি দিব নোৱাৰো পটককে আৰু সেইটোৱে কথা আৰু বাকীখিনি কৰি আছে এনেকে আৰু ভূমিখিনিতো বেদখল হৈ আছে যিহেতু বেদখল বুলি এতিয়া মানে কি আৰু এনক্ৰোচমেন্ট হেনেকে নাই কিন্তু এতিয়া যেহেতু আগৰ পৰাই কৰি আছে মইতো ফোৰ্স কৰিব নোৱাৰো যে আপুনি বন্ধ কৰক বুলি কাৰণ কি মোৰ এটা লাইফৰ কথা ৰিস্কৰ কথা আছে ভূমি চৰকাৰে বেদখল মুক্ত কৰিবলৈ সক্ষম হয় নে নহয় হেয়া আমি প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদনত ঢিঙৰ পৰা সাইদুল ইছলামৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে